नरेंद्र मोदी आपको এয়া কামিনী নন্দী সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিছে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী। ইয়াৰ পিছতে আৰু এখন এডি চাদৰ প্ৰদান ধন্যবাদ। নটৰাজৰ মূৰ্তি परम ब्रह्म परम पिता शिवर महापीठলৈ ভক্তিৰে আদৰণি জনাইছো। আপোনাসকল মধুমিলনে পীঠখনি আজি পুণ্য ধামত পৰিণত কৰিলে সৰ্বসাধাৰণ জনতাৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা প্ৰাৰ্থনা কৰিছো। এই মংগলময় মুহূৰ্তত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় এই চেগতে শ্ৰী শ্ৰী লংকেশ্বৰ ধামৰ কেইটামান জ্বলন্ত সমস্যাৰ কথা আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আজি লংকেশ্বৰ ধামৰ নতুন মন্দিৰৰ শিৱ মন্দিৰৰ শুভ উদ্বোধন হ'ল। স্থানীয় ৰাইজে শুভ উদ্বোধন অনুষ্ঠানত যোগদান কৰিবলৈ মোক আমন্ত্ৰণ জনাইছিলে। নিজকে পবিত্ৰ অনুভৱ কৰিছো আৰু এই গোটেই অঞ্চলটোৰ উন্নয়নৰ বাবে চৰকাৰৰ ফালৰ পৰা যিমানবোৰ ব্যৱস্থা ল'ব পাৰি লোৱাৰ বাবে মই আশ্বাস দিছো। আমাৰ এই লংকেশ্বৰ ধাম শিৱ মন্দিৰটো আমাৰ বহুত দিনৰ জল্পনা কল্পনাৰ পিছত আমাৰ বিভিন্নজন দাতাৰ পৰা আমি দান সংগ্ৰহ কৰি প্ৰায় 11 বছৰ কাল নিৰ্মাণ কাৰ্যত আমি হেৰি কৰিলোঁ। তাৰপিছত এই মন্দিৰটো আমি
আনুষ্ঠানিকভাৱে নৱনিৰ্মিত শিৱ মন্দিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ কাৰণে আমি অসমৰ সুদক্ষ মুখ্যমন্ত্ৰী মাননীয় শ্ৰী হেমন্ত বিশ্ব শৰ্মাদেৱক আমি নিমন্ত্ৰণ জনাইছিলোঁ। সেই মৰ্মে তেখেতে আহি আজি আমাৰ এই মন্দিৰটোৰ শুভ উদ্বোধন কৰিলে আৰু তেখেতক আমাৰ মন্দিৰৰ বিভিন্ন সমস্যাৰ সম্পৰ্কে বিশেষকৈ মন্দিৰৰ আমাৰ পানীৰ যথেষ্ট অসুবিধা হৈছে, ওপৰলৈ উঠি অহা ৰাস্তা মাটি বাৰী সম্পৰ্কে, তাৰপাছত আমাৰ অতিথিশালা এইবিলাকৰ কাৰণে আমি স্মাৰকপত্ৰ এখন প্ৰদান কৰিছোঁ। তেখেতে আশ্বাস দিছে এইখিনি কাম আমাৰ অতি সোনকালে হ'ব বুলি আমি আশাবাদী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।